हेलो फ्रेंड गुड मर्निंग कि खबर आपनालोকৰ खबर निश्चय ভাল আৰু লগতে আমাৰো বহুত বেছি ভাল। আজি হৈছে সানডে, এইফালে দেখিছেনে বাবু মই ধুনুৱে বকত গৈ আছো। ডাঙৰ বাবু চুলি কাটিম এতিয়া বনাই আছো ভাত, এয়া দুপৰীয়াৰ ভাত বনাই আছো। এইপিনে ভাতটো হৈ গ'ল। এইফালে আমাৰ ধুনু উঠি পিনে চাহ খাই আছে মিক্সাৰৰ লগত, আৰু এইফালে এই মই আঞ্জা কাটা এতিয়া এইবিলাক ঠিক ঠাক কৰা নাই। এইফালে ভাতটো বনাই আছো। এইফালে ভাত হৈ গ'ল আমাৰ, আৰু এতিয়া মই ভাজি আছোঁ ইয়াতে পটল ফ্ৰাই কৰি আছোঁ। এইফালে আধা নমাই দিলোঁ বাৰু। এয়া পটল ফ্ৰাই কৰি আছোঁ, আৰু এয়া মাহৰ দালি বনাম আজি। আৰু এইফালে তিত কেৰেলা এনেকৈ কোনোবাই বইল কৰি খাই নাই জনাবচোন। এইফালে দেখিছেনে পানীত মই ধুই মেলি ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। এইখিনি বইল কৰিম, তিতা কেৰেলা বইল ধুনীয়াকৈ পিটিকা কৰিম, আৰু মাহৰ দালি এইফালে পটল ফ্ৰাই তেনেকৈ খাম। ঠিক আছে, অকণমান দেৰিকৈ আপোনালোকক লগ পাই বহি লৈছোঁ ধুনীয়াকৈ। এতিয়া ভাত পানী হোৱাটো আৰু বনোৱা নেদেখুৱালোঁ, যিহেতু ধামধুমকৈ এইফালে বনালোঁ আৰু এইফালে খাব বহিছোঁ। এতিয়া এইফালে কি আছে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া হৈছে পটল ভাজি, ৰবক পিচ কেমেৰা কৰি দেখুৱাইছে। আৰু এইফালে ধুনু খাই আছে গাখীৰ আৰু ভাত। গাখীৰে ভাতে খাই বোলে সি তেনেকৈ, মই যেনেকৈ খাইছোঁ সি তেনেকৈ খোৱা নাই, গাখীৰে ভাতে খাব বোলে। আপোনালোকক পিচ কেমেৰা কৰি অকণমান দেখুৱাই দিওঁ হা। এইফালে ধৰিব পাৰিছেনে নাই, ধৰিব পাৰিছেনে? এইফালে দিছে, এইফালে দুটা তিতা কেৰেলা বইল কৰি লৈছোঁ, আৰু এইফালে লৈছোঁ ভিন্দি গোটা কৰি বইল, আৰু এইফালে লৈছোঁ এই নিমখ জলকীয়া, আৰু এয়া হৈছে পটল ফ্ৰাই, আৰু এয়া হৈছে পাপৰ, এয়া হৈছে ভাত, আৰু এইফালে এয়া হৈছে মাহৰ দালি। এনেকৈ ধুনীয়াকৈ খাওঁ, আৰু লগতে আপোনালোকৰ অকণমান কথা পাতি তেনেকৈ ভাতটো খাই দিওঁ। ঠিক আছে, আপোনালোকে চাই থাকক বলকচোন। অকণমান বেক কেমেৰা কৰি দেখুৱাই দিওঁ ভাতখিনি মোৰ। পিছে আমি ডাইনিঙত খোৱা নাই দেই, তলতে বহি খাইছোঁ। এইফালে আমাৰ ধুনু খাই আছে, এইফালে গাখীৰ আৰু ভাত খাল, তাৰ শেষে হ'ল। আৰু এইফালে মোৰ হৈছে ভাতৰ সাজতে দেখিছেনে গাইছ। এইফালে এয়া হৈছে ধুনীয়াকৈ মাহৰ দালি, আৰু খাৰ দিয়া মাহৰ দালি। এইফালে হৈছে তিতা কেৰেলা, পটল, নিমখ জলকীয়া, এয়া হৈছে পাপৰ। ঠিক আছে, তেতিয়াহ'লে মই খাই লওঁ, আপোনালোকে ধুনীয়াকৈ দালি সানি লৈছোঁ। জলকীয়াখিনি ইয়াতে অকণমান পিটিকা কৰি দিওঁ ৰ'বা, নিমখে আৰু জলকীয়াই ধুনীয়াকৈ পিটিকা কৰি লওঁ। দে তুমি যা, খাই আছোঁ দে। আৰু মোৰ যা, আমার মজা ভিন্দি বইল নিমখ জলকীয়া সানি লওঁ। তিতা কেৰেলা কোনে খাই ভাল পায় এনেকৈ ক'বচোন। বইল কৰি পিটিকা কৰিও খাওঁ, আৰু এনেকৈ জলকীয়া নিমখত লগাই কামুৰি খাই মই বহুত বেছি ভাল পাওঁ। আগত খোৱা নাছিলোঁ দেই, হাজবেণ্ডক দেখি মই খাওঁ। এতিয়া এনেকৈ ধুনীয়াকৈ বইল কৰি লৈছোঁ, আৰু নিমখ জলকীয়া এনেকৈ লগাই লৈছোঁ, কামুৰি খাইছোঁ।
তেতিয়াহ'লে অকণমান দেৰিকৈ লগ পাই আছোঁ মই ভাতটো ধুনীয়াকৈ সম্পূৰ্ণকৈ খাই লওঁ। হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। এতিয়া দিনটো ভিডিঅ' কৰা নহ'ল আৰু এতিয়া ধুনু অকণমান পঢ়িল। এতিয়া বাজিছে প্ৰায় 7:30 বাজি পাৰ হ'ল। এইফালে দেখিছে ঘড়ী, ইয়াতে বিচনাতে আছোঁ। তেনেকৈ এতিয়া যাওঁ মই পাকঘৰত। সেইফালে ডাঙৰ বাবু পঢ়ি আছে। ডাঙৰ বাবু পঢ়িছিল বেলেগ ৰুমত, কিন্তু তাত মানে চাই নাথাকিলে, উৎপাত কৰি থাকে। সেইটোৰ কাৰণে এইটো ৰুমতে মই ধুনুকো পঢ়াওঁ আৰু ডাঙৰ বাবুক তাতে টিপল এখন দিছোঁ, মানে যিখিনি দৰকাৰ কিতাপ পাতি এনেকৈ আনি লয় আৰু ইয়াতে তেনেকৈ পঢ়ি থাকে। সেইটো কাৰণে মই ইয়াতে বিচনাত বহি ধুনুকো অকণমান চাই দিওঁ আৰু ৰখি থাকোঁ। এতিয়া যাওঁ মই পাকঘৰত, ভাত পানী বনাওঁ আৰু বলক তেতিয়াহ'লে পাকঘৰত কি বনাওঁ আপোনালোককো অকণমান দেখুৱাই আহি গ'লোঁ পাকঘৰত। এইফালে এইকেইটা আছে মাছ ফ্ৰাই কৰি থোৱা আৰু এইফালে দিলোঁ ভাত পাতি, লগতে ভাতৰ লগতে দি দিছোঁ আলু। তেনেকৈ আলুখিনি ধুনীয়া যিহেতু কাটিব লগা একো নাই, মানে কি পটল ফ্ৰাই কৰিম বুলি ভাবিছোঁ। মাছে আৰু আলু বনাওঁ দেখিলে ভাত বহাই দিছোঁ আৰু ভাতৰ লগত দি দিছোঁ আলু। তেনেকৈ আলুটো ধুনীয়াকৈ পিটিকা কৰি ল'ম আৰু এইফালে মাছৰ লগত ধুনীয়াকৈ একদম থুপথুপীয়াকৈ জোল বনাম। মানে ইমান জ্বলাও নহয়, ইমান পদিয়াও নহয়, তেনেকৈ বনাই কিনে খাম আৰু ইমান হেভি খানা নহয় আৰু চিম্পল। এইফালে দেখিছেনে মই আহি গ'লোঁ ৰুমত আৰু এইফালে আমাৰ ধুনু, মই যাওঁতে কিবা কিবি লেখবা দিছিলোঁ। এইফালে দেখিছে এইখন কিতাপখন, মানে কলমটো দি লিখিলে যে এবাৰ দেখাইছিলোঁ মোচা যায়, তেনেকৈ ওপৰে ওপৰে লিখি থাকিব দিলোঁ। কেইটামান লিখিলে বাৰু, ক'ত লিখিছে দেখাই দিওঁ অকণমান। ক'ৰবাত লিখি আছিলে এইবিলাক লিখি একেবাৰে মুচি হাতেদি একেবাৰে চিৰি কুটি খতম। আৰু এতিয়া কিতাপখনতে বাগাৰ দি আছে। এই ল'ৰা, কিতাপত কিয় বাগাৰ দি আছে কচোন? দেখছা আৰু তেল দেখছা না গাইছ, মাথাত কিমান তেল লগাইছে। একদম চাগে ইয়াৰ পৰা আৰু কোনোবাই লগাবাই পাৰিব। সেইটো কাৰণে মাজতে পঢ়াৰ আগে কেইকোপমান খালোঁ গাইছ।